বৰপেটা বিধানসভা সমষ্টিৰ দলীয় সতীৰ্থসকলৰ এক প্ৰীতিভোজ আৰু চাহ চিনাকি পৰ্ব আছিল। আমি সকলোৱে আহি ইয়াত লগ হ'লোঁ। নতুনকৈ আমাৰ মণ্ডল সমিতিসমূহ গঠন হ'ল। জিলা সমিতিও কিছুদিনৰ ভিতৰত গঠন হ'ব। গতিকে আমি সকলো নতুনকৈ নিৰ্বাচিত হোৱা আমাৰ যিসমূহ মণ্ডল সমিতি, বুথ সমিতি বা অন্যান্য আমাৰ কাৰ্যকৰ্তাসকল একেলগে এসাঁজ প্ৰীতিভোজন কৰিলোঁ আৰু সকলোৱে খুব আনন্দৰে দিনটো কটাৰ ব্যৱস্থা কৰিলোঁ। ইয়াত গান বাজনা চলি আছে, সকলোৱে ফূৰ্তিৰে দিনটো কটাইছে আৰু আমি দলটো যিহেতু এটা পৰিয়ালৰ দৰে কাম কৰোঁ আৰু পৰিয়ালৰ সদস্য হিচাপে আমি আজি একেলগে এসাঁজ ভাত খাই পৰিয়ালৰ সদস্যসকলে সময়খিনি অতিবাহিত কৰিছোঁ। পঞ্চায়ত নিৰ্বাচন অহা এপ্ৰিল মাহত হ'ব বুলি আমি এটা আশা ৰাখিছোঁ। গতিকে মাৰ্চ মাহলৈ যিহেতু পৰীক্ষা আছে, পৰীক্ষা শেষ হোৱাৰ লগে লগে এপ্ৰিল মাহত পঞ্চায়ত নিৰ্বাচন হোৱাৰ চিন্তা চৰ্চা চলি আছে। আমাৰ দল আগতেই ৰেডি হৈয়ে আছে, এতিয়া আৰু সময় পাইছোঁ, সুন্দৰভাৱে ৰেডি হৈ আছোঁ। নিৰ্বাচনত আমাৰ দলৰ যথেষ্ট ভাল ফল হ'ব বুলি বিশ্বাস। এইবাৰতো বৰপেটা আৰু সৰ্বভুৱনীপুৰ আমি জিকিমেই, চিন্তা কৰিবলগীয়া নাই। আগতে কিছুমান পৰিৱেশ আছিল য'ত আমি বিশেষকৈ বৰপেটাটো চেষ্টা কৰি আমি জিকিব পৰা নাছিলোঁ, কিন্তু এইবাৰতো আপোনালোকে লোকসভাত দেখিছে, লোকসভাৰ ৰিজাল্টৰ পৰা চালেতো এই দুটা চিট আমি এনেও জিকিম। আমাৰ দলৰ কথাটো একেবাৰে স্পষ্ট যে আমি অহা 2026ত আমি মিত্ৰ দল বা NDA হিচাপে নিৰ্বাচন খেলিম আৰু NDA হিচাপে যেতিয়া নিৰ্বাচন খেলিম, আমাৰ দলত AGP দল আছে। গতিকে AGP দলৰ সহযোগী দল হিচাপে তেখেতসকলৰো ইয়াত এটা ভিত্তি আছে। তেখেতসকলৰ ভিত্তিমতে নিশ্চয়কৈ চিট বিচাৰিব আৰু আমি সকলোৱে মিলি মুঠতে আমাৰ NDA শক্তিশালী হ'ব লাগিব আৰু NDAৰ লক্ষ্যটো হ'ল আমাৰ চিট বঢ়োৱা। আমি সংখ্যাৰ কথা ক'ব নাযাওঁ, কিন্তু আজিৰ তাৰিখত যোৱা লোকসভা নিৰ্বাচনৰ যিটো ফলাফল আছিল, সেই ফলাফলটো চাই আমি সেই সংখ্যালৈকে যাব পাৰিম বুলি আমাৰ বিশ্বাস আছে। কিন্তু আৰু এটা কথা আহিছে যে গৌৰৱ গগৈৰ প্ৰসংগত মুখ্যমন্ত্ৰী বিভিন্ন কথা কৈছে, আনকি কেবিনেটত এই সম্পৰ্কত আলোচনা হ'ব বুলি এটা কথা সঁচা কথাটো এইটোৱে যে এজন ৰাজহুৱা জীৱনত থকা, সামাজিক জীৱনত থকা বা নিৰ্বাচিত প্ৰতিনিধিৰ ক্ষেত্ৰত যদি এনেকুৱা ধৰণৰ অভিযোগ আহে, প্ৰতিনিধিজনৰ আটাইতকৈ ডাঙৰ দায়িত্বটো হ'ল যে ৰাইজক স্পষ্টতাৰে কথাখিনি কোৱা। আৰু যোৱা 2-3 দিনৰ পৰা যেনেকুৱা ধৰণৰ অভিযোগ তেওঁৰ আহিছে, যিটো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত জড়িত, কিন্তু তেখেতে তাৰ অভিযোগবিলাকৰ প্ৰত্যুত্তৰ নিদি চালে বাৰে কোবাই কিছুমান লাইন কাটি যোৱা কথা কিছুমান কৈ আছে। গতিকে তেখেতলৈ আমাৰ এটাই আহ্বান যে তেওঁলোকৰ ইমান ডাঙৰ অভিযোগ আহিছে যে শত্ৰু ৰাষ্ট্ৰৰ লগত সম্পৰ্ক, শত্ৰু ৰাষ্ট্ৰৰ লগত এনেকুৱা ধৰণৰ যিটো একেবাৰে ভাবিব নোৱাৰা কথা এজন নিৰ্বাচিত প্ৰতিনিধি, এজন সাংসদৰ। তেখেতৰ দায়িত্বটোৱে হ'ল তেখেতে ৰাইজক ক্লিয়াৰ কৰক। আমি তেখেতক বেলেগ কথা, ৰাইজৰ আগত ক্লিয়াৰ কৰক তেওঁৰ কি আছে কি নাই, সঁচা কথাখিনি ৰাইজক কওক, ৰাইজক আশ্বস্ত যাব পৰা কথাখিনি কওক। কিন্তু তেওঁ চালে বেৰে কোপাই তাৰ পৰা আঁতৰি যাব বিচাৰিলে বুজা যাব যে তাত কিবা গণ্ডগোল আছে। কিন্তু এতিয়াতো গোটেই কংগ্ৰেছ দলটোৱেতো সেইটো চেষ্টা কৰিবই, কিন্তু সেই চেষ্টাটো কোনো ৰাষ্ট্ৰক ভাল পোৱা মানুহে কৰিব নাপায়। আজি ৰাষ্ট্ৰখনক যোনে ভাল পায়, ভাৰতবৰ্ষক যোনে ভাল পায়, সেই মানুহে তেনেকুৱা ধৰণৰ বচোৱাৰ চেষ্টা কৰিবই নাপায়। সকলোৰে এটাই আহ্বান থাকে যে তেখেতে নিজক ক্লিয়াৰ কৰক, তেখেতৰ কি সম্পৰ্ক আছে, তেখেতৰ পত্নীৰ কি সম্পৰ্ক আছে, তেখেতে কিবা ফাণ্ডিং লৈছে নেকি, কি ধৰণৰ কৰিছে তেওঁ জনাওক। ভূপেন বৰা সেই আহ্বানটো জনোৱা উচিত আছিল নেকি? ভূপেন বৰা বুলি নহয়, প্ৰত্যেকজন দেশপ্ৰেমিক মানুহৰ সেইটোৱে আহ্বান থাকে। দেশক ভাল পোৱা মানুহৰ সেইটোৱে আহ্বান থাকিব। যোনে আহ্বানটো নজনায় তেওঁ দেশক ভাল নাপায়, ৰাষ্ট্ৰখনক ভাল নাপায়। কেবিনেটত কি ধৰণৰ ডিচিশ্যন বা আলোচনা হ'ব? কেবিনেটত ডিচিশ্যন আলোচনাৰ আগত কোৱাটো সম্ভৱেই নহয়, কোনোৱে ক'ব নোৱাৰে আৰু কোৱাটো মানে নীতিগতভাৱে অনুচিত। কেবিনেট হওক, অহাকালি কেবিনেট আছে, কেবিনেটত আলোচনা হ'ব। আলোচনা হ'ব, আলোচনা হ'লে আমি আপোনাক কেবিনেটৰ ব্ৰিফিঙত জনাই দিম।